অসম পুলিচৰ ভেকেন্সি ফাইনেলি আউট হৈ গ'ল আৰু যিসকল ল'ৰা ছোৱালীয়ে নতুনকৈ অসম পুলিচৰ ভেকেন্সি কাৰণে ৰৈ আছিলে তেখেতসকলে চিন্তা কৰিব নালাগে তো অসম পুলিচৰ নতুনকৈ এডভাৰটাইজমেন্ট মুকলি হৈ গ'ল অৰ্থাৎ যোৱাকালি আছিলে 5 তাৰিখ ডিসেম্বৰ 5 তাৰিখ 2025 তো যোৱাকালি ৰাতি ৱেবছাইটত ধুনীয়াকৈ এটো এডভাৰটাইজমেন্টৰ নটিচ আহিছে গতিকে কি হয় নটিচখন গোটেইখন দেখাই দিছে আপোনালোকক চাব আৰু এইখিনি পোষ্ট অকল আসাম পুলিচ এবি আৰু ইউবি কনষ্টেবলৰ কাৰণেহে আহিছে ইয়াত কোনো ধৰণৰ এএসআই হওক বা এসআই হওক বা ড্ৰাইভাৰ কনষ্টেবল এনেকৈ কোনো ধৰণৰ পোষ্ট বা বৰ্ডমেন কিবা কিবি এনেকুৱা বিলাক নাই অনলি এবি ইউবি সো এই ভিডিওটি আপোনালোকে যদি প্ৰথমৰ পৰা শেষলৈকে চাই যিখিনি ল'ৰা বা যিসকল ছোৱালী যিসকল ল'ৰা ছোৱালীয়ে আপোনালোকে ইন্টাৰভিউত অংশগ্ৰহণ কৰিম বুলি বিচাৰি আছে তেনেহলে এই ভিডিওটো চোৱাৰ পাছত আৰু আপোনালোকক বেলেগ ভিডিও চাব লগা নহয় গোটেইখিনি পুংখানুপুংখভাৱে মই ভিডিওটিত আপোনালোকক উপস্থাপন কৰিম আৰু বয়সৰ সময়সীমাৰ পৰা এক্সট্ৰা সাৰ্টিফিকেট কি দিব লাগিব ভিডিবি সাৰ্টিফিকেট দিব লাগিব আৰু হোমগাৰ্ড সাৰ্টিফিকেট যদি আছে তাৰ ৰিজাৰ্ভেশন কিমান আছে গোটেই কথাখিনি মই আপোনালোকক ভিডিওটিৰ মাধ্যমত জনাই যাম সো ভিডিওটি প্ৰথমৰ পৰা আপোনালোকক শেষলৈ চাবলৈ মই ৰিকুৱেষ্ট কৰিছো আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো তেনেহলে বলক আমি ভিডিওটি আৰম্ভ কৰো এটো হৈছে আমাৰ মোবাইলৰ হোম পেজ আৰু ইয়াতে আমি ধুনীয়া ক্ৰম ব্ৰাউজাৰটো অন কৰিছো অন কৰিলে আপুনি ইয়াতে ধুনীয়াকৈ আমি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড বুলি লিখিছো বা এছএলপিআৰবি বুলি লিখিব লাগে শৰ্ট ফৰ্মত ধুনীয়াকৈ আৰু দেখা পাব ইয়াতে এনেকা এডভাৰটাইজমেন্টটো আহি যায় অৰ্থাৎ ইয়াত লিখা আছে 5/12/2025 এটো ডেটটো চাওক ধুনীয়াকৈ জুম কৰি দেখাই দিছো ঠিক এনেকৈ আপোনালোকে ৱেবছাইটত ভিজিট কৰি গোটেই বস্তুখিনি চাব পাৰিব বা নটিফিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব এটো মই কৰিছো চাওক ধুনীয়াকৈ এতিয়া ইয়াত মই গোটেইখিনি বস্তু দেখাম আপোনালোকক ভিডিওটো স্কিপ নকৰিব চাই যাওক দেই সকলোৱে এটো ডেটটো দেখাই আছো 5/12/2025 আৰু এডভাৰটাইজমেন্টটো ধুনীয়াকৈ এবিইউবি কনষ্টেবলৰ কাৰণে ঠিক আছে ইয়াতে আপোনালোকে দেখিব পাইছে ধুনীয়াকৈ পোষ্ট মই একেবাৰে নাম্বাৰ 1 দেখাছো আপোনালোক চাব পাৰে যে 1052টা পোষ্ট আপোনাৰ কনষ্টেবল ইউবি কাৰণে আৰু 663টা পোষ্ট কনষ্টেবল ইউবি কাৰণে আছে ঠিক আছে ইয়াতে আপোনালোকৰ যেটো পে স্কেল আছে গোটেইখিনি বস্তু দিয়া আছে গ্ৰেড পে 5600 টকা আৰু পে স্কেলটো আপোনাৰ 14000 পৰা 70000 পৰ্যন্ত হ'ব এনেকৈ লিখা আছে ঠিক আছে আৰু ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশনটো হ'ব কিমান তাৰিখে গম পাইছেনে চাওক দেখা পাইছে আপোনালোকে স্পষ্টকৈ যে 16/12/2025 ডিসেম্বৰ মাহৰ 16 তাৰিখ অৰ্থাৎ এই চলি থকা মাহৰ 16 তাৰিখৰ পৰা এটো এপ্লিকেশন শুৰু হ'ব আৰু জানুৱাৰী 16 তাৰিখে লাষ্ট ডেট 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে এটো হ'ল মানে হামৰণি দিন লাষ্ট ডে তাৰ আগতে আপোনালোকে এপ্লাইখিনি কৰিবলৈ চেষ্টা কৰিব কিয়নো পাছত লিংক সমূহ বা ৱেবছাইট সমূহ স্লো হৈ যায় মানে কাম নকৰা হৈ যায় তাৰ আগতে আপোনালোকে এপ্লাইখিনি কৰি থব চেষ্টা কৰিব ঠিক আছে আৰু ইয়াৰ পাছত details of vacancy লিখি দিছে ধুনীয়াকৈ vacancy of constable UB in Assam Police 1052 আৰু AB constable Assam Police আছে 663 তো এইখিনি গম পালে এতিয়া আপোনালোকে যিখিনি নতুন ল'ৰা ধৰক এবাৰ ইন্টাৰভিউটো দিব চেষ্টা মানে ইন্টাৰভিউত অংশগ্ৰহণ কৰিব তেখেতলোকৰ মনৰ এটা ধাৰণা যে ডকুমেন্ট কি আমি ৰেডি কৰি ৰাখিব লাগিব এতিয়া এইখিনিতে মই কথা এটা ক'ব বিচাৰিছো আপোনালোকক বহুত ল'ৰাই কি হয় জানো বা এটিটিউড দেখাই কিছুমান কথা যে আমি জানোৱে সব কথা কিয়নো আমাক দৰকাৰ আছে আমি আগে পিছে দিছো ইন্টাৰভিউ গতিকে ইমান আগো ভিডিও চাই থকা আমাৰ কোনো কথাই নাই কিন্তু এইখিনিতে কথাটো এনেকা হয় বহুত জনা লয় বা বহুত মানে বহুত এক্সপেৰিয়েন্স থকা লৰাই মানে কেতিয়াবা কি হয় ভুল হৈ যায় সো মই এটো ক'ব যোৱা নাই যে মই ভিডিওটি আপোনালোকে চাওক কিন্তু মই আপোনালোকক ক'ব বিচাৰিছো এটোৱে কেতিয়াবা বহুত জনা বুজা বা এক্সপেৰিয়েন্স থকা লৰাইও কেতিয়াবা মানে থমকি ৰখিব লগিয়া হৈ যায় প্ৰথম লাইনত গৈ পিনে ফাৰ্ষ্টৰ জনে আকৌ লাষ্টত দৌৰিবলৈ পায়গে গতিকে সেই কথাটো কাৰণে চাই যাওক আৰু এবাৰ ইন্টাৰভিউটো ধৰক বেলেগ ইমান হালহলি নাই বিগত বৰ্ষত যেনেকৈ ইন্টাৰভিউ অনুষ্ঠিত হয় যেনেকৈ প্ৰথম আমাৰ পিইটি আৰু পিএসটি হয় যেনেকৈ মেডিকেল হয় ৰানিং হয় আমাৰ দৌৰিব দিয়া হয় না জাম্প হয় হেখিনি বস্তু প্ৰথম দিনাখনেই হ'ব আৰু তাৰ পাছত বাকিখিনি হ'ব গতিকে গোটেইখিনি বস্তু লিখিছে যে সিসিটিভি
মানে কেমেৰা ৰেকৰ্ড হৈ থাকিব গোটেইখিনি বস্তু আপোনালোকে মেডিকেলতে হওক বা ৰানিং কৰা অৱস্থাতে হওক বা জাম্প কৰা অৱস্থাতে হওক তাতে CC কেমেৰা ফিটিং থাকিব গোটেই কথাখিনি স্পষ্টকৈ লিখা আছে আৰু ৰিজেকশ্যন স্লিপ বা আপোনালোকে পাছ কৰা স্লিপ বা কোনটো টেষ্টত কিমান নাম্বাৰ আপোনালোকে পাইছে গোটেইখিনি বস্তু আপোনালোক ৰিচিপ্টত দি দিব আৰু এইবাৰ ৰিটেন এক্সামৰ এটাই ভাল কথা আছে কোনো ধৰণৰ নিগেটিভ মাৰ্কছ নাথাকে ইয়াত ৰিটেন এক্সামত আপোনাৰ 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব OMR চিটত আৰু তাতে কি হ'ব টোটেল নাম্বাৰ থাকিব 50 ৰিটেন এক্সামৰ কাৰণে ঠিক আছে ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আৰু যেটো সাবজেক্ট হয় তিনটা সাবজেক্ট ধুনিকে লিখি দিছে এইকিটা বস্তু আপোনালোকে ইউটিউবত চাই পিনি কোনোবা থাকে নহয় শিক্ষাগুৰু তেখেতলোকৰ পৰা আপোনালোকে সাজেশনখিনি ল'ব পাৰে বা ক্লাছসমূহ দৈনন্দিন কৰি যাওক ধুনিয়াকৈ পাছত সহায় হয় ডেইলি 1 ঘণ্টাকৈ পঢ়ি যাওক কিয়নো এক্সাম বিলাক বহুত টাফ হয় বহুত কি কম আৰু কম্পিটিশন টাইপ হৈ যায় ন সো আপোনালোকে পঢ়িবলৈ এতিয়া পৰা আৰম্ভ কৰিব লাগিব আৰু ইয়াৰ পাছত আহিছো আমাৰ মেট্ৰিক পাস কৰা বা হাই সেকেন্ডাৰী পাস কৰা কোনটো ডিভিজনত কিমান পাৰ্সেন্টেজ থাকিলে কিমান নাম্বাৰ এটা দিব এখন দেখাই দিছো ধুনিয়াকৈ চাই লওক আপোনালোকে পাৰ্সেন্টেজ আপোনালোকে যদি 45 ৰ পৰা 59.99 লৈকে থাকে অৰ্থাৎ 60 নহয় 1 পইণ্ট কম থাকে তেতিয়ালৈকে 2 মাৰ্ক দিব আৰু যদি 60 ৰ পৰা আপোনাৰ 74.99 থাকে তেতিয়া 3 নম্বৰ পাব আৰু যদি ফাৰ্ষ্ট ডিভিজন পায় অৰ্থাৎ 75% এবভ তাৰ ওপৰলে আপোনালোকে 5 নম্বৰ এক্সট্ৰা পাব হেতু হৈছে কনস্টেবল ইউবি ক্ষেত্ৰ ঠিক আছে আৰু আপোনালোকে ফাইনেল মেৰিট লিষ্ট কেনেকা হ'ব বস্তু লিখিছে ফিজিক্যালৰ এফিনিটি টেষ্টত থাকিব 40 মাৰ্কস ৰিটেন এক্সামত থাকিব 50 মাৰ্কস অৰেল ভাইভা হ'ব ভাইভা থাকিব 5 মাৰ্কস একাডেমিক 5 মাৰ্কস আৰু তাৰ টোটেল নাম্বাৰ থাকিব 100 হে 100 ৰ ওপৰত বেচিছ কৰি পিনে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মাৰিব ঠিক আছে আৰু আপোনালোকক মই এতিয়া দেখাব বিচাৰিছো যে কোনটো এবিইবি কনস্টেবলৰ ক্ষেত্ৰত ৰিজাৰ্ভেশন কোটা কোড কিমান আছে চাই যাওক আপোনাক দেখাই দিছো বস্তুটো ওবিসি এমওবিসি ক্ষেত্ৰত আছে ইউবি ক্যাটাগৰীত মানে ইউবি কনস্টেবল আছে 27% ৰিজাৰ্ভেশন আৰু এবিত আছে 27% ৰিজাৰ্ভ 42 লিখা আছে ৰিজাৰ্ভেশন কোটা ফৰ ওমেন ঠিক আছে হেতু মেন এটো ওমেন উইচ এস ক্যাটাগৰী বা হ'ব এটা হ'ব তাৰপাছত আকৌ 3 টাইপছৰ কাৰণে আছে 3% ৰিজাৰ্ভেশন তাৰপা আৰু এসসি কাৰণে আছে 7% ৰিজাৰ্ভেশন আৰু আছে এসটিপি কাৰণে আছে 10% ৰিজাৰ্ভেশন এবিইবি দুটাই কি সমান এসটিএইচত আছে 5% ৰিজাৰ্ভেশন আৰু এবিটো 5% ৰিজাৰ্ভেশন আছে ইয়াত কোনো ধৰণৰ আপোনালোকক জেনাৰেল কাষ্টৰ কাৰণে ৰিজাৰ্ভেশন কোটা নাই সো এই পোষ্টখিনিত এপ্লাই কৰিবৰ কাৰণে মই আগতে কৈছো যে হোম গাৰ্ডৰ লৰাই পাৰিব বা ভিডিবি সাৰ্টিফিকেট থকা সকলোৱে পাৰিব সিভিল ডিফেন্স এনেকুৱাবিলাক মানুহ পাৰিব আৰু স্পৰ্টছৰ পাৰ্সন কিছুমান যদি আছে এনসিসি সাৰ্টিফিকেট থকা হোল্ডাৰ কোনোবা যদি লৰা বা ছোৱালী আছে তেখেতলোকৰ কাৰণে কিমান ৰিজাৰ্ভেশন আছে এইখিনি বস্তু চাইলো ধুনিয়াকৈ দেখাইছে আৰু তাতে এইখিনি বস্তু থাকিলেই নহব ইয়াৰ পৰা আকৌ আহিবা মই বয়সৰ সময়সীমা গতিকেলৈ এইখিনি বস্তু স্ক্ৰিনশ্বটটা মই চাই ল'ব আৰু বয়সৰ সময়সীমাটো মই আপোনালোকক দেখাই দিছো এখন দেখা পাছে বয়সৰ সময়সীমা ধুনিয়াকৈ লিখিছে যে এটো 5 নম্বৰ লিখিছে ন ধুনিয়াকৈ ইয়াত লিখিছে চাও আপোনালোকক ক্যান্ডিডেট জনৰ বয়স বৰ্তমান 18 বছৰৰ পৰা 25 বছৰ বয়সৰ হ'ব লাগিব আৰু এটো হ'ব লাগিব 1/1/2026 অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম জানুৱাৰী দিনা মানে 1 তাৰিখ 1 জানুৱাৰী মানে 1 জানুৱাৰী 2026 লৈকে লৈ আপোনাৰ 25 বছৰ হ'ব লাগিব ঠিক আছে আৰু ইয়াতে কাষ্ট ওয়াইজত আপোনালোকক ৰিলেক্সেশন দিয়া হৈছে যেনেকৈ এসটি তাৰপা এসসি এসসিপি এসটিপি এন্ড এসটি হিলস ইহঁতৰ কাৰণে কিমান 5 বছৰ এজ ৰিলেক্সেশন দিছে ঠিক আছে তো সাপোজ ধৰি লওক আপুনি এজন এসসি কাষ্টৰ লৰা বা ছোৱালী তো তাতে আপোনালোকক জানিবা 18 কিবা 25 বছৰ বৰ্তমান চলি আছে তাত আপোনালোকক আৰু 5 বছৰ প্লাস কৰি দিয়ক অৰ্থাৎ 30 বছৰ বয়সলৈকে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব ইয়াৰ পাছত আহিছো ওবিসি এমওবিসি ক্ষেত্ৰত আহিছো তাতো দিছে 3 বছৰ ৰিলেক্সেশন দিছে অৰ্থাৎ আপোনাৰ বয়স যদি বৰ্তমান চলি আছে 25 তেনেহলে তালত আপুনি 3+ কৰি দিয়ক 5 3 কিমান হ'ব 9 অৰ্থাৎ 25 ওকে সৰি 25 আৰু 3 হে আছে 25 3 আপুনি 28 বছৰ বয়সলৈকে পাব 28 বছৰ বয়সলৈকে ওকে 28 বছৰ বয়সৰ সময়লৈকে আপোনাক মানে যা ধৰক 28 চলি আছে তেখেতসকলো এই পোষ্টত এবি হক ইউবি হক তাত আপোনাক ধুনিয়াকৈ এপ্লাই কৰি পিনি শিকিব পাৰিব আৰু হোম গাৰ্ড তাৰপাছত মেম্বাৰছ আপোনাৰ ভিডিপি সিভিল ডিফেন্স এনেকাবিলাক যিসকল আছে তেখেতলোকৰ কাৰণে 3 ইয়াৰ্স হেৰি দিছে ৰিজাৰ্ভেশন দিছে আৰু আপোনাক গোটেইখিনি বস্তু চাই ল'ব এপ্লাই কৰিব ধুনিয়াকৈ যিসকল দোকানী জানে বা যিবিলাক চেণ্টাৰ অৰুণোদয় চেণ্টাৰ কিছুমান আছে নহয়
সাৰ্ভাৰ কেম্প তাতে সাৰ্ভাৰ চেণ্টাৰ তাতে গৈ ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব নজনা মানুহ নিদিব দেই বহুত খেলিমেলি হৈ যায় নহ'লে পাছত এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডৰ ফটো নাহিব চিগনেচাৰ নাহিব গতিকে আপোনালোকে এইখিনি বস্তু অলপমান ধ্যান দিব আৰু এতিয়া আহিছোঁ হাইটৰ ক্ষেত্ৰত আপোনালোকক কেটেগৰী জেনেৰেল কাষ্টৰ বা OBC MOBC SC হ'লে মানে তাত কিমান লাগিব মেলৰ কাৰণে হ'ব লাগিব 162.5 সেন্টিমিটাৰ ল'ৰা ক্ষেত্ৰত আৰু ছোৱালীৰ ক্ষেত্ৰত হ'লে মানে আপোনালোকে হ'ব লাগিব 154 সেন্টিমিটাৰ ঠিক আছে আৰু STP আৰু ST হিলছৰ কাৰণে লিখিছে ল'ৰাসকলৰ কাৰণে 160 সেন্টিমিটাৰ আৰু ছোৱালীসকলৰ কাৰণে 152 সেন্টিমিটাৰ হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু এইটো অকল আমাৰ ল'ৰাসকলৰ কাৰণে দেখাব বিচাৰিছোঁ চেষ্টৰ কাৰণে চেষ্ট আমাৰ জেনেৰেল কাষ্টৰ লোৱা OBC কাষ্টৰ লোৱা MOBC SC ST যি হওক তেখেতসকলে নৰ্মেল থাকোঁতে যেতিয়া ফিটা মাৰিব বুকুখন ফিটা মাৰিব তেতিয়া আমাৰ নৰ্মেলকৈ হ'ব লাগিব 80 সেন্টিমিটাৰ যোৱাবাৰ মোৰ চকু সন্মুখত এজন ল'ৰাই কি কৰিলে নৰ্মেলকৈ ৰখোঁতেই মানে কি বুকুখন ফুলাই আছিলে ফুলাওঁতে তাৰমানে কিমান 82 নে 83 এনেকৈ আছিলে পাছত তাক আৰু 5 সেন্টিমিটাৰ প্লাছ ফুলাব লাগে তেতিয়া সেইখিনি পৰা নাছিলে পৰাব নোৱাৰা কাৰণে তাক কি কৰিলে ৰিজেক্ট কৰিলে তিনিবাৰ দিছে তিনিবাৰ সি এনেকৈ খেলি মেলি কৰিলে তাক লাহেকৈ ৰিজেক্ট কৰি পঠিয়াই দিলে চ' আপোনালোকে সেই ভুলটো নকৰিব আৰু লাহেকৈ মানে সাৱধান পৰিচালনাকৈ ধুনীয়াকৈ ৰখি দিব নৰ্মেলত বেছি মানে বুকুখন ফুলাই থাকিব নালাগে তাৰপাছত ক'ব নহয় যে বুকুখন ফুলাই দিয়ক বুলি তাৰপৰা ফুলাই দিব লাগে 5 সেন্টিমিটাৰ ফুলিব লাগে এইখিনি বস্তু কম্পিউটাৰৰ পৰা ৰেকৰ্ড হৈ থাকে চ' আপোনালোকে অলপমান এইখিনি ধ্যান দিব লাগে আৰু পাছত ST হিলছৰ কাৰণে আপোনালোকক নৰ্মেল আপোনাৰ থাকিব লাগিব 78 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ এক্সট্ৰা ফুলাব লাগিব ঠিক আছে সেইখিনি হৈ গ'ল ধুনীয়াকৈ আপোনালোকে এইখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিব হ'লে মানে কি ডকুমেণ্ট লাগিব এবাৰ চাই লওক মই কৈ দিছোঁ দেই ঠিক আছে হাউ টু এপ্লাই গতিকে গম পালে ৱেবছাইটত ভিজিট কৰি পিনি তাত ধুনীয়াকৈ গৈ পিনি আপুনি এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ডকুমেণ্ট লাগিব আপোনাক বৰ্তমান মানে হাতত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বা নাম্বাৰটো লাগিব চাৰ্টিফিকেটখন থাকিলেহে নাম্বাৰটো দিব পাৰিব আৰু হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব যেনেকৈ চাৰ্টিফিকেট মাৰ্কশ্বিট ওচৰত ৰাখি ল'ব হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন যি হওক মেট্ৰিক পাছ তাৰপিছত লিখিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম লিখিব লাগিব ধুনীয়াকৈ জেণ্ডাৰ দিব লাগিব মেল ফিমেল আপুনি যিটো হয় তাৰপৰা কাষ্ট দিব ধুনীয়াকৈ ডেট অফ বাৰ্থটো শুদ্ধকৈ ডেট অফ বাৰ্থ লিখিব দেই ডকুমেণ্ট বা আধাৰ কাৰ্ড আপোনাৰ এডুকেশ্যন যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে তাৰ লগত মিলাকৈ ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব আৰু ছেকেণ্ড তাৰপাছত দিব লাগিব যি নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড দিব লাগিব তাৰপাছত ছাকচেছফুল আহিব ধুনীয়াকৈ এটা আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এটা আহিব ID নাম্বাৰ যিসকলে আগতে কৰি থোৱা আছে তেখেতসকলে কৰিব দৰকাৰ নাই আৰু যিসকল নতুনকৈ বা হেৰি হ'ব তেখেতসকলে ধুনীয়াকৈ এইখিনি কৰি ল'ব লাগিব অ'কে এতিয়া আছোঁ তাৰ পাছৰ পৰ্যায়লৈ আৰু এতিয়া হৈছে কি কিছুমানলৈ সুধিব যে আমাৰ ধৰি লওক হোমগাৰ্ড চাৰ্টিফিকেট উলিয়াই থোৱা আছে তো আমি দিব পাৰিম নে এনেকৈ বুলি সুধিব গতিকে ইয়াত এটা কথা আছে দেই চাব যদিও আপুনি হোমগাৰ্ড কৰা আছে তেনেহ'লে আপোনাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থকা হ'ব লাগিব ঠিক আছে আৰু হোমগাৰ্ড ট্ৰেইনিং মিনিমাম আপোনালোকে 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চাৰ্টিফিকেট ইছ্যু বাই কম্পিটেণ্ট অথৰিটি টু এভাইল ৰিজাৰ্ভেশ্যন কোটা বেনিফিট যদি আপোনালোকক এই ৰিজাৰ্ভেশ্যন কোটা হেৰি লাগে তেনেহ'লে আপোনালোকক হোমগাৰ্ড ট্ৰেইনিং এণ্ড মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব তেতিয়াহে আপোনালোকে তাৰ হেৰিটো পাব বেনিফিটটো ঠিক আছে তাৰপাছত আপোনাৰ VDP মেম্বাৰ আপোনালোকে 1 ইয়াৰ এক্সপিৰিয়েঞ্চ আৰু VDP ইছ্যুড বাই দ্য কনচাৰ্ট ছুপাৰিনটেণ্ডেণ্ট পুলিচৰ ফালৰ পৰা যিখন এখন চাৰি দিয়ে চাৰ্টিফিকেট এখন দিব SSP অফিচৰ ফালৰ পৰা সেইখন দেখাব লাগিব আৰু VDP মেম্বাৰ উইথ 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব লগতে সেয়া এখন চাৰ্টিফিকেট কথা ক'লোৱে নহয় চিভিল ডিফেন্স হ'লে মানে আপোনালোকক 1 ইয়াৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ঠিক তেনেকৈ পোষ্টৰ ওপৰত ডিপেণ্ড কৰিব আপুনি মানে কোনটো হেৰিয়ৰ ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে যিহৰে ল'ব বিচাৰে NCC হ'লে মানে NCC চাৰ্টিফিকেট জমা কৰিব লাগিব স্পৰ্টছ হ'লে স্পৰ্টছৰ দিব লাগিব ঠিক আছে আৰু NCC সকলৰ কাৰণে কোনো ধৰণৰ তেনেকৈ আহি নাথাকে বাট NCC A B C তিনিখন চাৰ্টিফিকেট থাকেতো সকলোৱে জানে গতিকে তাৰ যিখন থাকে সেইখন জমা দিলে হ'ব ঠিক আছে আৰু এক্সামটো গম পায় কেনেকৈ হয় প্ৰথম আপোনালোকৰ PET PST হ'ব মেডিকেল হ'ব তাত ধুনীয়াকৈ ৰানিং হ'ব তাৰপাছতে ৰিটেন এক্সাম হ'ব তাৰপাছত অৰেল ভাইভা হ'ব তাৰপৰা ধুনীয়াকৈ আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মাৰিব ঠিক আছে এইখিনি কথা গম পালে এতিয়া আহিছোঁ মেইন পইণ্টত আপোনালোকক যি নেকি 3200 মিটাৰ ৰানিং হ'ব ল'ৰাসকলৰ তো সেই 3200 মিটাৰ কি হ'ব লাগিব আপুনি কোনটো সময়ত সোমালেগে মানে কিমান নাম্বাৰ পাব চাওক 3200 মিটাৰ যদি আপোনালোকে 10 মিনিটত সোমায় তেনেহ'লে 20 নাম্বাৰ পাব আকৌ সেই 10 মিনিট 30 ছেকেণ্ড বেছি লাগিলে আপোনাৰ 17.6 নাম্বাৰ পাব ঠিক তেনেকৈ সময় যিমান বেছি লাগিব সিমান নাম্বাৰ আপোনাক কমি গৈ থাকিব কিন্তু এটা কথা আপোনালোকক মই এতিয়া প্ৰথমতে জনাই থওঁ যে ইয়াত আপোনালোকে 12.8 মাৰ্কছ পায় বা 15.2 মাৰ্কছ পায় কিন্তু এবাৰ চাকৰি পাবলৈ সক্ষম নহ'ব সেইকাৰণে কৈছোঁ পোষ্ট এবাৰ বহুত কম
মানুহ বহুত বেছি হ'ব সো আপোনালোকে মিনিমাম মানে চাকৰি পাব হলে মানে ৰিটাৰ্ণৰ বাকিখিনি কষ্ট কৰিব লাগিব সো আপোনালোকে কি কৰিব লাগিব ৰানিঙত আপোনালোকে 20 মাৰ্কছৰ পৰা প্ৰায় 7 মানে 18 19 এনেকা ওপৰত পাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এই 17.6 আছে তাৰ ওপৰত পাবলৈ চেষ্টা কৰিব লাগিব যিমান পায় বাকিটো আকৌ লং জাম্পটো আছে লং জাম্পটো আপোনালোকে এক্সেলেন্ট মাৰিবই লাগিব এটো এক্সাম্পল কি কয় এক্সেলেন্ট যদি মাৰিব নোৱাৰে লং জাম্পটো তেনেহলে কোনো আশাই নাই ঠিক আছে এতিয়া দেখা আছে আপোনালোকক লং জাম্পৰ বিষয়ে লং জাম্পটো ঠিক তেনেকৈ হ'ব তিনটা বেছি আহি দিব প্ৰথমবাৰ যদি ৰিজেক্ট হয় বা প্ৰথমবাৰ কিমান মাৰিলে যদি কম মাৰিছে সেকেন্ড টাইম কিমান মাৰিলে হেতু মেজাৰমেন্ট কৰিব থাৰ্ড টাইম কিমান মাৰিছে হেতু মেজাৰমেন্ট কৰিব যদি আপুনি একেবাৰে গৈ পিনি এক্সেলেন্ট মাৰিলে তেতিয়া হলে আপোনাক কিন্তু আকৌ মাৰিব নিদিয়ে একেসাথে ৰখাই দিয়ে নহলে যদি আপুনি এবাৰ গৈ মাৰিলেগে ধৰি লওক 15 ফুট সেকেন্ড টাইম 16 ফুট এনেকৈ মাৰি থাকে এক্সেলেন্ট নমৰালৈকে আপোনাক তিনিবাৰ চান্স দিয়া হ'ব পাছত যেটো নাম্বাৰ আপুনি বেছিকে ধৰি লওক বেছি ফুট জাম্প কৰিলে সেই নাম্বাৰটোহে আপোনাৰ তাত অন্তৰ্ভুক্ত হ'ব গতিকে আপোনালোকে জাম্প কৰিবৰ কাৰণে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব বহুতে সেই যিডাল আমাৰ দাগি থাকে বা যিডাল চিনৰ পৰা আমি জাম্প কৰিব লাগে সেই বস্তুটো কিন্তু ৰানিং কৰি গৈ মানে কি হয় বস্তু মিলাব নোৱাৰে ফাউল মাৰি দিয়ে কিছুমানে অলপমান আগৰ পৰা মাৰি দিয়ে কিছুমানে বহুত ভাল জাম্প কৰে কিন্তু কি হ'ব 8 ডালৰ পৰা এফুট মান পিছৰ পৰা জাম্প কৰে তো তেনেকুৱা লগ কিছুমান আছে গতিকে সেই বস্তুটো মিলাব চাব লাগে প্ৰেক্টিছ কৰিব লাগিব লং জাম্পটো একেদিনে অহা বস্তু নহয় ঠিক আছে অলপমান হেতু বস্তু অলপমান গুৰুত্ব দিব আপোনালোকে ৰানিঙত আপোনালোকে ধৰি লওক 17.39 উঠালে তাৰ পাছত এফালে আহি গ'ল আপোনালোকৰ জাম্পত 20 মাৰ্কছ উঠালে গতিকে তেনেকৈ কৰিলে মানে আপোনালোকৰ এটা ধুনীয়া চান্স আহিব নহলে কিন্তু কম নাম্বাৰ পালে মানে কিবা হলে মানে জাস্ট কোৱালিফাই কৰিছে আপোনাৰ মনৰ এটা স্যাটিসফ্যাকশন বা শান্তনা হ'ব হিচাপে আহিব কিবা কিবি কিন্তু ইমান আপুনি আশা কৰিব নোৱাৰিব বুজি পালানে কথাটো অলপমান কষ্ট কৰিব লাগিব বেছি বহুত বেছি কষ্ট কৰিব লাগিব ঠিক আছে আৰু গুটেখিনি বস্তু পুনৰবাৰ আকৌ কৈছো গুটেখিনি বস্তু কিন্তু CCTV কেমেৰা হিয়ত থাকিব মানে কেমেৰাৰ পৰা ৰেকৰ্ড হৈ থাকিব এনি টাইম সো ইয়াত কোনো গেজুগাজা হোৱা চান্স নাথাকে আমি আগৰো দিছো বা আগত আমি দেখিছো ঠিক আছে আৰু এই সকল লৰাক দেখাই দিছো আপোনালোকক ৰিসেন্টলি পুলিচত এপইন্টমেন্ট আছে এখিনি লৰা আসলে মোৰে আসলে মানে আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল সকলো নিযুক্তি পাছে সকলোকে পুনৰবাৰ মই কি কম অশেষ ধন্যবাদ জ্ঞাপন কৰিছো শুভেচ্ছা জ্ঞাপন কৰিছো আহিব লগা দিনবিলাক ভাল হওক সকলোৰে আৰু সকলো ভালে থাকক নতুন কৰ্ম জীৱনত গৈ ভালকে কাম কৰক দেশৰ হকে তাৰে কামনা কৰি ভিডিও ধুনীয়াকৈ মই মানতে সামৰণি মাৰিছো ধন্যবাদ ভিডিওটি শেষলৈকে চাই থকা বাবে